এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কিয় এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে এতিয়াৰে পৰা নাপাব আৰু 1250 টকা। তাৰ পৰিৱৰ্তে বেংক একাউণ্টত সোমাব 3000কৈ টকা অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে। লগতে ৰেচন কাৰ্ড থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ডক লৈ বৃহৎ মন্তব্য কৰিলে। লগতে চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 5টাকৈ নতুন আঁচনি ঘোষণা কৰিলে ৰাজ্যবাসীৰ বাবে। লগতে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধনক লৈ এটা ডাঙৰ আপডেট আহিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব 3000 টকা। ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈকে কেইবাটাও আপডেট আহিছে। পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক। ৰাজ্যত 15 লাখ লোকে পাব চৰকাৰী পকীঘৰ, অৰ্থাৎ যিসকল চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ, কাৰণ নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ, অৰ্থাৎ যিসকলৰ ঘৰত কেঁচা ঘৰ আছে। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীৰ বাবে। চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰে সাজু কৰক নথিপত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ঘৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে গাঁও আৰু নগৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। লগতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ, কাৰণ পূৰ্বৰ দৰে নহয়। এতিয়াৰে পৰা ৰাজ্যত যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে বা কেঁচা ঘৰ আছে, তেওঁলোকে চৰকাৰী ঘৰ আবেদন কৰিলে লাভ কৰিব চৰকাৰী পকীঘৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ ID কাৰ্ড থাকিলে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকীঘৰ। গাঁও বা নগৰ অঞ্চলতে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ঘৰ। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে মহিলাসকলে লাভ কৰিব 3000কৈ টকা। নতুন এটা আপডেট আহিছে, আপডেটটো চাই লওক। 3000 টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। চৰকাৰ গঠনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে এতিয়াৰে পৰা নাপাব আৰু 1250 টকা। কিয়নো বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন বুলি ঘোষণা কৰিলে। লগতে 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 3000 টকা পৰ্যন্ত। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যবাসীৰ বাবে। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলা বুলি ঘোষণা কৰিছে। লগতে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল ৰাজ্যবাসীক, প্ৰতিটো প্ৰতিশ্ৰুতিয়ে পালন কৰা হ'ব। সংকল্প পত্ৰ। অৰুণোদয় আঁচনিৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3000 টকালৈকে বৃদ্ধি কৰা হ'ব। লগতে 15 লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ, কাৰণ অতিৰিক্ত নতুনকৈ 15 লাখ মহিলাক অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে তেওঁলোকক অন্তৰ্ভুক্ত কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতে কেইবাটাও নতুন আঁচনি আৰম্ভ কৰিছে ৰাজ্যবাসীৰ বাবে। নতুনকৈ 15 লাখ পৰিয়ালে অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব মাহিলী 3000 টকা। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি কৃষকসকলৰ বাবে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আগলৈ আপডেটকেইটা চাই লওক। আহি গ'ল নতুন নিয়ম। চৰকাৰ গঠনৰ পাছতে ৰেচন কাৰ্ডত কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম, বা ৰেচন কাৰ্ড কেনেকৈ আবেদন কৰিব। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। আজি সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ। কিয়নো নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিলে লাভ কৰিব। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তেনেহ'লে কিদৰে আবেদন কৰিব। পোনপ্ৰথমতে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰিব লাগিব। তাৰ পিছত আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক বুলি ঘোষণা কৰিছে। লগতে সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। আৰু যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে, তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰও লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। লগতে আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট চাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব বুলি ঘোষণা কৰিছে। লগতে সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব, অথবা অনলাইন যোগেও আপুনি ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈও আবেদন কৰিব পাৰিব। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। যোগ্য হ'লে লাভ কৰিব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম ৰেচন কাৰ্ডখনত আহিব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে আপুনি অনলাইন যোগেও ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি আপোনালোকে যিখিনি ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ।
লগতে যিসকল হিতাধিকাৰী আছে ৰেচন কাৰ্ডৰ হওক বা অৰুণোদয় আঁচনি হওক বা PM কিষাণ হওক বা চৰকাৰী ঘৰৰ হিতাধিকাৰীসকলেই হওক, চবলে ভাল খবৰ। কাৰণ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে বিজেপি চৰকাৰ পুনৰ আহিলে শপত গ্ৰহণৰ পিছতে নতুনকৈ ৰাজ্যবাসীৰ বাবে কেইবাটাও অভিলাষী আঁচনি আৰম্ভ কৰিব। তাৰ মাজতে হৈছে অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, ৰেচন কাৰ্ড, তাৰ মাজতে আৰু এটা হৈছে কৃষকসকলৰ বাবে PM কিষাণ। আৰু এইখিনি আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলে উপকৃত হ'ব। নতুনকৈ 15 লাখ মহিলাক দিব অৰুণোদয় আঁচনিৰ ধন। আৰু মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো নতুনকৈ আত্মসহায়ক গোটৰ মহিলাসকলক 25,000 টকা দিব। নতুনকৈ চাকৰি ওলাব, তাৰ পিছতে কেইবাটাও নতুন অভিলাষী আঁচনি আৰম্ভ কৰিব। আৰু এটা আহিছে PM কিষাণ যোজনাক লৈ, যে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধন কোনসকল কৃষকে পাব আৰু কোনসকল কৃষকে নাপাব, পোনপ্ৰথমে নতুন কেইবাটাও আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ইয়াতে চাওক আপোনালোকে বায়'মেট্ৰিক বেষ্ট KYC এড। যদি আপোনালোকে এতিয়ালৈকে বায়'মেট্ৰিক আপডেট দিয়া নাই, KYC আপডেট দিয়া নাই, ফিংগাৰপ্ৰিণ্টসমূহ দিয়া নাই, তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকৰ কমন ছাৰ্ভিচ চেণ্টাৰ অৰ্থাৎ CSC, আপোনালোকৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানলৈ গৈ অতি শীঘ্ৰেই আপোনালোকে KYC আপডেট কৰক। KYCৰ ভিতৰত থাকিব ফিংগাৰপ্ৰিণ্টৰ লগতে আধাৰ কাৰ্ড, বায়'মেট্ৰিক আপডেট, চকুৰ ফিংগাৰপ্ৰিণ্টৰ ল'ব, লগতে মোবাইল নম্বৰ সলনি কৰিব পাৰিব। তাৰ পিছতে আপোনালোকৰ যিখিনি বেংকৰ ডিটেইলছ, যদি কিবা কাৰণত ভুল হৈ আছিলে পূৰ্বৰ ডকুমেণ্টছখিনি, সেইখিনিও আপোনালোকে শুধৰণি কৰিব পাৰিব। লগতে আৰু যদি আপোনালোকৰ বেংক একাউণ্টটো খেলি মেলি হৈ আছে অৰ্থাৎ DBD লিংক নাই, তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া IPB অৰ্থাৎ পোষ্ট অফিচত গৈ এটা ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক এটা একাউণ্ট খুলি ল'ব। আৰু তাতে কিন্তু PM কিষাণ যোজনাৰ আহিবলগীয়া PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ টকা সোমাব। লগতে যদি কিবা কাৰণত পেণ্ডিং হৈ আছে আপোনালোকৰ কিস্তিৰ ধন, তেনেহ'লে কিন্তু আপোনালোকৰ IPB একাউণ্টতে PM কিষাণ যোজনাৰ ধনসমূহ সোমাব। লগতে বন্ধুসকল, যদি আপোনালোকে নিজৰ মোবাইল নম্বৰটো সলনি কৰা নাই বা সলনি কৰিব বুলি ভাবিছে, তেনেহ'লে অনলাইনৰ জৰিয়তে CSC চেণ্টাৰত গৈ আপোনালোকে অতি শীঘ্ৰেই এইকেইটা কাম কৰি লওক। কিয়নো অতি শীঘ্ৰেই চৰকাৰে 23 নম্বৰ কিস্তি ধন মুকলি কৰিবলৈ গৈ আছে। ইতিমধ্যে চৰকাৰ গঠন হৈছে অসমত। লগতে বন্ধুসকল, যদি আপোনালোকৰ এতিয়ালৈকে মাটিৰ জমাবন্দীটো আপডেট দিয়া নাই অৰ্থাৎ লেণ্ড শ্বেডিংটো যদি হৈ আছে, তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ থাকিব। তাৰ বাবে আপোনালোকে মাটিৰ জমাবন্দীটো অতি শীঘ্ৰেই আপডেট দিয়ক। আৰু আপডেট দিবৰ বাবে আপোনালোকে নিজৰ মোবাইলত যদি অসুবিধাৰ সন্মুখীন হয়, তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি পোনপটীয়াকৈ আপোনালোকে লেণ্ড শ্বেডিংটো ঠিক কৰিব পাৰিব। অৰ্থাৎ অনলাইনৰ জৰিয়তে আপডেট দিলে আপোনালোকৰ নেক্সট তাৰিখত অৰ্থাৎ এমাহ এসপ্তাহমান পিছতে আপোনালোকৰ ESI আহিব। লগতে বন্ধুসকল, এইখিনি কাম যদি আপোনালোকে 23 নম্বৰ কিস্তি ধন পোৱাৰ আগতে নকৰে, তেনেহ'লে কিন্তু যোগ্য হিতাধিকাৰী হ'লেও আপোনালোকে 23 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ থাকিব। লগতে বন্ধুসকল, 23 নম্বৰ কিস্তিৰ ধনৰ পৰা হয়তো PM কিষাণ যোজনাৰ ধনটো 4,000 টকা কৰিবলৈ আছে। যদি 4,000 টকালৈকে বৃদ্ধি কৰে, তেনেহ'লে লগালগ মই ভিডিঅ' এটা বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে মোৰ চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে বন্ধুসকল, PM কিষাণ যোজনা বুলিয়ে নহয়, অসমত কিন্তু নতুনকৈ কেইবাটাও উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰিব চৰকাৰে। যিহেতু আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে শপত গ্ৰহণ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈয়ে কেইবাটাও বৃহৎ অভিলাষী আঁচনি আৰম্ভ কৰিব ৰাজ্যবাসীৰ বাবে। আৰু সেইসমূহ আঁচনি বা কেনেকৈ আবেদন কৰিব লাগিব, ক'ত কৰিব লাগিব, অৰুণোদয় আঁচনি ক'ত কেনেকৈ আবেদন কৰিব লাগিব, সবিশেষ তথ্যসমূহ যদি চাব বিচাৰে, তেনেহ'লে আপোনালোকে হেল্পিং আছাম নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিকোনো ধৰণৰ নতুন চৰকাৰী আঁচনিয়ে হওক বা চৰকাৰী যিকোনো চৰকাৰী চাকৰিয়ে হওক, সকলোখিনি তথ্য আপডেট পাবৰ বাবে এই চেনেলটোৰ লগত জড়িত হৈ থাকিলে সবিশেষ আপডেটসমূহ পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।